গোৱালপাৰাৰ ৰাক্ষসিনী অঞ্চলত প্ৰশাসনে চলাইছে বলডোজাৰ। ৰাক্ষসিনীত পথৰ দাঁতি থকা দোকান পোহাৰত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। ইপিনে উচ্ছেদ স্থলীত গোৱালপাৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰিলে উত্তাল প্ৰতিবাদ। কিছু লোকে নিজে নিজে ভাঙি নিছে দোকানবোৰ। উচ্ছেদ স্থলীত বৃহৎ আৰক্ষী ৰেপিড একশ্যন উপস্থিতি দেখা যায়। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। ইনকলাব জিন্দাবাদ 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 ছাত্র ঐক্য জিন্দাবাদ 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 ছাত্রজি রাজপথত মামা তোমার লাশ নাই লাশ নাই লাশ নাই ছাত্রজি রাজপথত মামা তোমার লাশ নাই লাশ নাই লাশ নাই অমানবিক কার্য বন্ধ কৰিব লাগিবই 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 অমানবিক কার্য বন্ধ কৰিব লাগিবই 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 কার্য বন্ধ কৰিব। উচ্ছেদৰ বিষয়ে কি ক'ম? আজি চাওক, আজি আমাৰ এই যিটো উচ্ছেদ কৰিলে, এই উচ্ছেদটো অমানৱীয়ভাৱে কৰিলে। এইকাৰণে অমানৱীয়ভাৱে কৰিলে যে এই যিটো এৰিয়া উচ্ছেদ কৰিলে এইটো না ফৰেষ্ট না ৰেভিনিউ, এইটো PWD মাটি হয়। আৰু এই PWD মাটিত আমাৰ দুখীয়া কিছুমান মানুহ দোকান পোহাৰ দি ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই নিজৰ ঘৰৰ জীৱিকা নিৰ্বাহ কৰিছিলে। কিন্তু কোনো জাননী নিদিয়াকৈ, আজি কোনো লিখিত জাননী নিদিয়াকৈ হঠাৎ আজি ৰাতিপুৱা দবাবতা বৰষুণৰ মাজত এই ঘৰবিলাক আহি বুলডোজাৰ লগে ভাঙি দিলে। গতিকে এইটো এটা অমানৱীয় হৈছে। আৰু আমি ধিক্কাৰ জনাইছোঁ এই গভৰ্ণমেণ্টক যে এই গভৰ্ণমেণ্ট কেৱল মুছলমান মানুহ য'ত য'ত দোকান পোহাৰ কৰি আছে বা ঘৰ দুৱাৰ কৰি আছে তাতেহে উচ্ছেদৰ এটা প্ৰচেষ্টা সিহঁতে কৰি আছে। গতিকে মই অনুৰোধ জনাওঁ এই চৰকাৰক যে এই অমানৱীয়টো পৰিহাৰ কৰি মানৱীয়তাৰ খাতিৰত যাতে মানুহখিনিক শান্তিত থাকিবলৈ দিয়ে। আজি এই উচ্ছেদটো অমানৱীয় হৈছে কাৰণ এইটো PWD মাটি, না ফৰেষ্ট না ৰেভিনিউ। গতিকে যদি PWD মাটিৰ দৰকাৰ হয়, ৰাস্তাৰ কাৰণে যদি দৰকাৰ হয়, PWDৰ পৰা জবৰদস্ত জাননী দিব লাগিছিল, সময় দিব লাগিছিল, তাৰপিছত এই উচ্ছেদ কৰিব লাগিছিল। কিন্তু এই উচ্ছেদটো একপক্ষীয়ভাৱে কেৱল মুছলমান মানুহক টাৰ্গেট কৰিছে এই গভৰ্ণমেণ্টে। গতিকে মই অনুৰোধ জনাম এই গভৰ্ণমেণ্টক, মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যাতে এই দুখীয়া মানুহৰ সৰু সৰু ল'ৰা ছোৱালীৰ মুখৰ পিনে চাই যাতে এই উচ্ছেদটো বন্ধ কৰে, তাৰ বাবে মই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম। এইটো জমেৰ বজাৰ, এইটো মাটিয়া চাৰ্কলৰ অন্তৰ্গত জমেৰ বজাৰ হয় আৰু ফৰেষ্ট গেট হয়। গতিকে এই ফৰেষ্ট গেট আৰু জমেৰ বজাৰত আজিৰ পৰা নহয়, আজি 50-60 বছৰৰ পৰা এই মানুহখিনি এই সৰু সৰু দোকান পোহাৰ কৰি নিজৰ এই দুখীয়া পৰিয়ালক পোহপাল দি আহিছে। গতিকে আজি উচ্ছেদ কৰাৰ ফলত এই মানুহখিনি পথৰ ভিখাৰীয়ে হ'ব। এতিয়া চোৰ ডকাইত হ'লেও গভৰ্ণমেণ্টে ধৰিব, মাৰিব, জেলত ভৰাব। গতিকে মানুহখিনিৰ যিটো উপাৰ্জন সেই উপাৰ্জনটো এই চৰকাৰে বন্ধ কৰি দিলে। গতিকে মই অনুৰোধ জনাম যাতে এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ বাবে যাতে বিকল্প ব্যৱস্থা হাতত লয়। এটা দোকান মোটামুটি প্ৰায় 300-400 দোকান উচ্ছেদ কৰিছে। নাই থকা ঘৰটো কৰা নাই, কিন্তু দোকানবিলাক উচ্ছেদ কৰিছে। কিন্তু কি যুক্তিত, কি কাৰণত এই দোকানবিলাক উচ্ছেদ কৰিলে সেই কাৰণটো আমি জানিব পৰা নাই। হয়, আজি যি ধৰণৰ এই উচ্ছেদ অভিযান চলাই আছে, এই বিজেপি চৰকাৰে, এই হিটলাৰী চৰকাৰে এক অমানৱীয় উচ্ছেদ চলাই আছে। গতিকে কোনো লিগেল নোটিছ জাৰি নকৰাকে যি ধৰণৰ উচ্ছেদ চলাই আছে, এটাৰ পিছত এটা কৰি উচ্ছেদ চলাই আছে, আজিলৈকে বন্ধ কৰা নাই। মানুহখিনিক কোনো সংস্থাপন দিয়া নাই, মানুহখিনিক মাটিৰ ভূমি প্ৰদান কৰিব খুজিও ভূমি দিয়া নাই, এক টুকুৰা ভূমি দিয়া নাই, ভূমি প্ৰদান কৰা নাই। গতিকে এনেধৰণৰ বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।